তামুলপুৰ মহকুমা গ্ৰন্থাগাৰত বড়োলেণ্ডে প্ৰথম সপ্তাহ পালন নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ উদ্দেশ্যে বিটিআৰ প্ৰশাসনৰ পুথিভঁৰাল সেৱা বিভাগৰ উদ্যোগত বড়োলেণ্ডে প্ৰথম সপ্তাহৰ শুভাৰম্ভ কৰা হয়। বিটিআৰৰ ৰাজহুৱা পুথিভঁৰাল আৰু শিক্ষানুষ্ঠানসমূহত যোৱা 10 ছেপ্টেম্বৰৰ পৰা অহা 17 ছেপ্টেম্বৰলৈ এই প্ৰথম সপ্তাহৰ আয়োজন কৰা হৈছে। উক্ত কাৰ্যসূচীৰ অংশস্বৰূপে আজি তামুলপুৰ জিলা সদৰস্থিত তামুলপুৰ মহকুমা গ্ৰন্থাগাৰতো বড়োলেণ্ডে প্ৰথম সপ্তাহ কাৰ্যসূচী পালন কৰা হয়। এই উপলক্ষে মহকুমা গ্ৰন্থাগাৰিক কবিতা কলিতাৰ সঞ্চালনাত আয়োজিত এক সজাগতামূলক আৰু মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাংবাদিক তথা বড়োলেণ্ড সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সম্পাদক ৰমেন দাস আৰু উলুবাৰী আঞ্চলিক হাইস্কুলৰ সহকাৰী শিক্ষক মহেশ বৈশ্যই সাম্প্ৰতিক সময়ত মোবাইল, ফেচবুক, হোৱাটছএপ, টুইটাৰ আদি সামাজিক মাধ্যমৰ ব্যাপক প্ৰচলনৰ সময়তে গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু উপকাৰিতা সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। এই অনুষ্ঠানত তামুলপুৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক বিজু নাৰ্জাৰী, তামুলপুৰ মহকুমা গ্ৰন্থাগাৰৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত থাকে। নাম কি আছিল শংকৰদেৱৰ সৰুকালৰ নাম কি আছিল তোমালোকে হয়তো বহুতে নোৱাৰিবা, তোমালোকৰ দোষ নাই। কিয় জানানে? শংকৰদেৱৰ সৰুকালৰ নাম, মাধৱদেৱৰ সৰুকালৰ নাম জানিবৰ কাৰণে তোমালোকে পঢ়িব লাগিব কি জানে সেই গুণ। তোমালোকে পঢ়িব লাগিব প্ৰেম অমৃতৰ নদী। তোমালোকে পঢ়িব লাগিব কি যে জাকেৰি নাহিকেও পাম। এতিয়া জাকেৰি নাহিকেও পাম সেই গুণ নিদি প্ৰেম অমৃতৰ নদী এইবিলাক গ্ৰন্থ যদি তোমালোকে অধ্যয়ন কৰা নাই কেনেকৈ জানিবা? শংকৰদেৱৰ ল'ৰালিকাৰৰ নাম আছিল গংগাধৰ, মাধৱদেৱৰ ল'ৰালিকাৰৰ নাম আছিল ৰত্নাকৰ। গ্ৰন্থ অধ্যয়ন মই যে ক'লো। তাৰপিছত আহা তোমালোকে সত্যনাথ বৰাৰ তোমালোকে নাম শুনিছা, যাক আমি অসমৰ বেকন বুলি কওঁ। অসমৰ বেকন ৰূপে খ্যাত সত্যনাথ বৰাদেৱে এটা বিখ্যাত তেওঁৰ এটা প্ৰবন্ধ আছিল। প্ৰবন্ধটোৰ নাম আছিল পুথি অধ্যয়ন। তাতে তেওঁ দুটা বিখ্যাত বাক্য লিখিছিল। এটা বাক্য লিখিছিল কি জানানে? যে পুথিৰ বিদ্যা হ'ল থুপাই থোৱা ধনৰ নিচিনা। তুমি যদি দেউতাই যোৱা বছৰ কষ্ট কৰি এটা ভঁৰালত যদি ধান ভৰাই থৈ দিছে, তোমাৰ পিছৰ এটা বছৰ তুমি বহি বহি খাব পাৰিবা। কিয় জানানে? এটা বছৰত ধন খাচি ৰাখিছে। তুমিও যদি ঠিক তেনেদৰে এতিয়াৰ পৰাই গ্ৰন্থ অধ্যয়ন কৰি তোমাৰ জ্ঞানৰ ভঁৰালটো যদি টনকিয়াল কৰি ৰাখিব পাৰা, ইয়াৰ পিছত তুমি হায়াৰ ছেকেণ্ডাৰী মেট্ৰিক পাছ কৰি এদিন চাকৰি বিচাৰিবা, তেতিয়া তুমি হাবাতুৰি খাব নালাগে। যি পৰীক্ষা দিবা তাতেই তুমি সগৌৰৱেৰে উত্তীৰ্ণ হৈ এটা সুন্দৰ চাকৰিলৈ তুমি আগবাঢ়িব পাৰিবা। মানে আমি লাইব্ৰেৰী যে এটা উদযাপন কৰিম, আমি ইয়াত পঢ়া শুনা অধ্যয়নৰ সম্পৰ্কে আজি ইয়াত দিন এটা উদযাপন কৰিম। গতিকে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে জানে যে লাইব্ৰেৰী আচলতে কি, পুথিভঁৰাল। আমাৰ অসমীয়াত পুথিভঁৰাল কি বস্তু আপোনালোকে হয়তো বহুতে জানে, বহুতে হয়তো নাজানে। মই মোৰ ব্যক্তিগত জীৱনত ছাত্ৰ জীৱনৰ পৰা আজি মই সাংবাদিকতাৰ জীৱনলৈ পুথিভঁৰাল বা অধ্যয়নে মোক কেনেদৰে সহায় কৰিলে মই সেই সম্পৰ্কে চমুকে কম, বেছি বিস্তৃত ব্যাখ্যা মই দাঙি নধৰোঁ। আচলতে আপোনালোক আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে, আজিৰ সময়টো আৰু আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়াৰ সময়টো সম্পূৰ্ণ বেলেগ আছিল। কাৰণ আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া আমাৰ ছ'চিয়েল মিডিয়া, সামাজিক মাধ্যম, বিশেষ সেই সময়ত টিভিৰো বিশেষ প্ৰচলন নাছিল। এখন গাঁৱত খুব এটা পৰিয়ালৰ ঘৰতে টিভি বা প্ৰচাৰ মাধ্যম আছিল। আমি খুব বেছি ৰেডিঅ'ত শুনিছিলোঁ আৰু কম সংখ্যকে আমি বাতৰি কাকত পঢ়িছিলোঁ। কিন্তু আমি সেই সময়ত আমাৰ এটা ভাল ব্যৱস্থা আছিল যে সেই সময়ত মই তামোলপুৰৰ কথা, তামোলপুৰ অঞ্চলৰ বিভিন্ন প্ৰান্তত আমাৰ গ্ৰাম্যাঞ্চলত কিন্তু পুথিভঁৰাল আছিল, লাইব্ৰেৰী আছিল। মই মোৰ ব্যক্তিগত অভিজ্ঞতা, মই এটা মটঙা চক বুলি আছে আপোনালোকে জানে, তাত এটা লাইব্ৰেৰী আছিল, এতিয়াও আছে কিন্তু এতিয়া অৱস্থাটো খুব বেয়া। সেইটো আছিল মটঙা পাৰ মিলিত জনসংঘ পুথিভঁৰাল। তাত তলত আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে বেৰিকেডৰ তলত কিতাপ চালে বহুতে কিতাপ পঢ়ি লওঁ। তাত গ্ৰহণ কৰিব পাৰোঁ আৰু আমি সেই নলেজখিনি লৈ আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, এইটো যদি কিতাপে আমাক সহায় কৰে, এই কিতাপৰ প্ৰতি যেতিয়া আগ্ৰহী হ'ব লাগে, এইখিনি আমি নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ কৰা এটা প্ৰধান উদ্দেশ্য। আৰু আমি ইয়াত সকলোৱে লগ হোৱাৰ উদ্দেশ্যটো সেইটোৱে। এইটো বড়োলেণ্ড ৰিডিং উইক আমাৰ BTC প্ৰশাসনৰ পৰা লৈছে 6 ছেপ্টেম্বৰ 10 তাৰিখৰ পৰা 17 তাৰিখলৈকে। আৰু আমি যিখিনি
বড়োলেণ্ডৰ ৰাজহুৱা গ্ৰন্থাগাৰ আছে এই গ্ৰন্থাগাৰসমূহক আমাৰ এই অনুষ্ঠানটো পাতিবলৈ নিৰ্দেশ দিছে সেই অনুসৰি আমি আজি দুখন শিক্ষা অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ লগত আমি আজি অনুষ্ঠানটো পাতিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি কিছু বাৰ্তালাপ কৰিলোঁ আমাৰ কিতাপ অধ্যয়ন সম্পৰ্কে কিতাপৰ পঠনৰ অভ্যাস সম্পৰ্কে আমি কিছু বাৰ্তালাপ কৰিলোঁ আৰু তেওঁলোকক আমি নতুন প্ৰজন্মক কিতাপ অধ্যয়নৰ প্ৰতি গ্ৰন্থ অধ্যয়নৰ প্ৰতি উৎসাহী কৰিবলৈ আমি চেষ্টা কৰিছোঁ আমাৰ সেইটোৱে প্ৰয়াস তামোলপুৰৰ পৰা সুমন গৰতলা ৰিপৰ্ট অসম টুডে।